অতিকৈ দুখ লগা এটা ঘটনা, যিহেতু যাদৱ পায়েং আপোনালোকে সকলোৱে নামটো শুনিছে। তেওঁ ৰোপণ কৰা মাজুলী যোৰহাটত যিটো গছ গছনি ৰুইছিলে, তেওঁ কোনোবা দুষ্কৃতকাৰীয়ে জ্বলাই ৰাস কৰিলে। ভিডিঅ' একচুৱেলি বহুত পপুলাৰ হৈ গৈছে, কাৰণ নদীৰ মাজত থকা মাজুলীটোত জুই লগাই শেষ কৰি দিলে কোনোবা বেয়া মানুহে। কি কাৰণত লগালে সেয়া যাদৱ পায়েং দেৱে কথাষাৰ বৰ্ণনা কৰিলে। লগতে যিসকলে লগাইছে তেওঁলোকে আমাৰ পৃথিৱীখন ধ্বংস কৰিছে। এয়াই সঁচা কথা, কাৰণ গছ গছনি আমাক বহুত প্ৰয়োজন, আৰু যাদৱ পায়েঙে বহুত গছ গছনি ৰুইছিলে। নতুনকৈ ৰোৱা গছ পুলিখিনিও সকলোবিলাক শেষ কৰি দিলে। কিন্তু কথাষাৰ শুনি বহুত দুখ লাগিছে, দুখ অনুভৱ কৰিছোঁ। আৰু যিজন ব্যক্তিয়ে জ্বলাই দিছে সেইজন ব্যক্তি কেতিয়াও সুখত থাকিব নোৱাৰে। প্ৰকৃতিয়ে তেওঁক সুখত থাকিবলৈ কেতিয়াও নিদিয়ে। এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিজন ব্যক্তিয়ে জ্বলাইছে তেওঁ গোটেই জীৱনটো লাইফটো কেতিয়াও সুখত থাকিব নোৱাৰে। আৰু বহুত দুখ লাগিছে, আৰু অসমবাসীও বহুত দুখ কৰিছে, যিহেতু যাদৱ পায়েং দেৱে ৰোপণ কৰা গছ পুলি জুই জ্বলাই অগ্নি ছাৰখাৰ কৰি পেলালে। আৰু ক'বলৈ গ'লে তেওঁ ইমান কষ্ট কৰি গছ পুলি ৰুইছিলে, নতুন নতুন গছ পুলি ৰোৱাখিনি সকলোবিলাক জুইত ছাৰখাৰ হৈ গ'ল। আৰু ভিডিঅ'ত চাই পাইছোঁ, আৰু চাইখিনি বহুত দুখ অনুভৱ কৰিছোঁ।